নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্যতম ভিতৰলৈ ভাগৰ সকলো ভালে আছে আৰু মোক বহুতে সুধিছে এটা গেম ৱাচাৰ মানে বস্তুটো কি হয় বা কি পদ হয় কেনেকুৱা কাম হয় গোটেই ভিডিঅ'টোত মই আপোনাক শেষলৈকে জনাবলৈ চেষ্টা কৰিম। আপোনাক ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিমানবোৰ আপডেট আছে মই চব লৈ যাম। ইয়াৰ আগত এইটো আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আহিব বুলি কৈছিলোঁ, মই নটিফিকেশ্যন সহকাৰে দেখাই দিছিলোঁ আপোনালোক কি ফৰেষ্টাৰ গ্ৰেড 1 আহিব কৈছিলোঁ, গাৰ্ড আহিব কৈছোঁ, APF আহিব কৈছিলোঁ, ড্ৰাইভাৰ আহিব কৈছিলোঁ, লগতে আপোনালোকৰ যি নতুনকৈ এতিয়া যিটো গেম ৱাচাৰ আহিলে গেম ৱাচাৰ কথাটো মই কৈছিলোঁ। চ' আৰু আগন্তুক যিবিলাক তোমাৰ আহিবলগীয়া আপডেট আছে গোটেই আপডেটবিলাক মই দি যাম আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ। খালি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যেতিয়া আপোনালোকে নটিফিকেশ্যনটো পাই যাব। আৰু লগতে আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিখিনি তোমাৰ ট্ৰেইনিং আছে বা ট্ৰেইনিং চেলাৰী ডিউটি যিমান যি আছে A to Z চব মই আপোনালোকক জনাই যাম, মানে যিখিনি আপডেট আহিব আছে গোটেইখিনি চব আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে মোক গেম ৱাচাৰ কথাটো সুধি আছে। গেম ৱাচাৰ চিষ্টেমটো এনেকুৱা ধৰণৰ কথা, বহু বছৰ আগতে বহুদিন বছৰ বুলি কৈছোঁ, বহু বছৰ আগতে গেম ৱাচাৰ পদটো মানে মুকলি কৰিছিলে আৰু এতিয়া যিটো পদ মুকলি কৰিছে বহুত বছৰ মূৰত এইটো পদ আৰু বিজ্ঞাপনত প্ৰকাশ কৰিছে। গেম ৱাচাৰৰ অসমীয়াৰ প্ৰতিশব্দ হ'ল মৃগৰখী। যেনেদৰে আপোনালোকে ফৰেষ্ট গাৰ্ডক আপোনালোকে বনৰখী বুলি কোৱা হয় আৰু যিটো ফৰেষ্টাৰ গ্ৰেড 1 আছে সেইটো বনপালক বুলি কোৱা হয় আৰু ফৰেষ্টৰ যি APF আছে তেওঁলোকক বন সুৰক্ষা বাহিনী বুলি কোৱা হয়। ঠিক তেনেকৈ ফৰেষ্টাৰ যিটো গেম ৱাচাৰ আছে গেম ৱাচাৰক মৃগৰখী বুলি কোৱা হয় আৰু মৃগৰখীৰ বেছিকেলি তেওঁলোকৰ ডিউটি ৱাইল্ড লাইফবিলাকতে হয়। নৰ্মেলত কিন্তু মৃগৰখী বা এনেকুৱা গেম ৱাচাৰ ক'তোৱে নাই, থাকিব পাৰে কাটচিত, কিন্তু বেছিকেলি ৱাইল্ড লাইফতে তেওঁলোকৰ বেছিভাগ ডিউটি হয়। তেওঁলোকৰ প্ৰধান কাম হ'ল অসমৰ যিবিলাক আমাৰ বনাঞ্চলৰ যিবিলাক জীৱ জন্তু আছে মানে তেওঁলোকৰ চোৱা চিতা কৰাই প্ৰথম কাম। আৰু মৃগৰখী বুলি ক'লে যিহেতু নিজে বুজি পাইছে, যদিও শুনিবলৈ বেয়া লগা হয় তথাপিতো তেওঁলোকৰ কামটো তেওঁলোকৰ লগতে হয়। মৃগৰখী মানে যি আছে আপোনালোকৰ বেছিকেলি যি আমাৰ যদি আমাৰ চিৰিয়াখানা আছে, চিৰিয়াখানা যিটো আপোনালোকে সকলোৱে জানে ৱাইল্ড লাইফৰ এৰিয়া হয় বা বন্যপ্ৰাণী সংৰক্ষণ কেন্দ্ৰ হয়। তো তেওঁলোকৰ যিবিলাক তাত জীৱ জন্তু আছে তেওঁলোকক তাত চোৱা চিতা কৰা হয়। তাৰপিছতে তেওঁলোকক XYZ তাৰমানে সকলো কামখিনি জীৱ জন্তুৰ লগতে তেওঁলোকৰ ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰে বা তেওঁলোকৰ তাতে কাম হয়। আৰু যদি আমাৰ যিবিলাক তোমাৰ নেশ্যনেল পাৰ্ক আছে, নেশ্যনেল পাৰ্ক যিবিলাক তোমাৰ জীৱ জন্তু আছে মানে গোটেই কামখিনি তেওঁলোকৰ বন্যপ্ৰাণীৰ ওপৰতে ডিপেণ্ড কৰে। তেওঁলোকৰ সদায় বন্যপ্ৰাণীৰ লগতে থাকিব লাগিব, তেওঁলোকক চোৱা চিতা কৰাই প্ৰধান কাম গেম ৱাচাৰৰ। গতিকে এতিয়া নিশ্চয় বুজি পাইছে গেম ৱাচাৰৰ কাম কি। গোটেই গেম ৱাচাৰৰ প্ৰথম কথা হ'ল তেওঁলোকক মৃগৰখী বুলি কোৱা হয় অসমীয়াত, যেনেদৰে ফৰেষ্ট গাৰ্ডক বনৰখী বুলি কোৱা হয়। আৰু তেওঁলোকৰ ডিউটিটো হ'ল তোমাৰ বেছিকেলি জীৱ জন্তুৰ ৰক্ষণাবেক্ষণ দিয়া বা জীৱ জন্তুক সুৰক্ষা ক্ষেত্ৰত তেওঁলোক বেছিকৈ মানে জড়িত হৈ পৰে। আৰু এই গেম ৱাচাৰ পাবলৈ হ'লে আপোনাৰ যিখিনি যোগ্যতা আছে, কি কি যোগ্যতা লাগিব আপোনালোকক মই বুজাই যাম, আপোনালোকে ভিডিঅ'টো চাই যাওক। গেম ৱাচাৰ পদটো থাৰ্ড গ্ৰেডৰ হয়, আপোনালোকে এইটো ফ'ৰ্থ গ্ৰেড বুলি নাভাবিব। আৰু তেওঁলোকৰ 74টা পোষ্টৰ বিজ্ঞাপন প্ৰকাশ কৰিছে, তাত আনৰিজাৰ্ভত আছে 27টা মেল আৰু ফিমেলো আছে 12টা, টোটেল 39টা। OBC MOBC আছে 10টা, ছোৱালী আছে মানে ফিমেলো আছে 4টা। তাৰপিছতে SC আছে 5টা আৰু ফিমেলৰ আছে 2টা, মেল 5টা ফিমেল 2টা। STP আছে মেল 6টা আৰু ফিমেলো আছে 3টা। আৰু STHৰ আছে মেল 4টা আৰু ফিমেল 1টা। টোটেল তোমাৰ মেলৰ আছে 52টা আৰু ফিমেলো আছে 22টা, টোটেল 74। আৰু গেম ৱাচাৰ বয়সটো আপোনালোকৰ 18ৰ পৰা 40 বছৰ দিছে। আপোনালোকে এইটো নিশ্চয় দেখিছে। এইটো ফৰ কনষ্টেবল গ্ৰেড 3, বেণ্ডমেন, কনষ্টেবল, ব্লাক ফৰেষ্টাৰ গ্ৰেড 1, গেম ৱাচাৰ আৰু ফৰেষ্ট গাৰ্ড তেওঁলোকৰ 18ৰ পৰা 40 বছৰ দিছে। আৰু তেওঁলোকৰ বয়সটো ধৰিছে তোমাৰ 1/1/1986 পৰা 1/1/2008লৈকে। লগতে আপোনালোকৰ SC STP আৰু STHৰ কাৰণে 5 বছৰ ৰেহাই দিছে। OBC MOBCৰ কাৰণে 3 বছৰ দিছে। আৰু ট্ৰেইনেড হোমগাৰ্ড হু হেভ চাৰ্ভ ফৰ এ পিৰিয়ড 3 years মোৰ তেওঁলোকক 3 বছৰ আকৌ ৰেহাই দিছে। এইখিনি হ'ল গেম ৱাচাৰ কাৰণে। গেম ৱাচাৰ কাৰণে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব। এইটো 10+2 আপোনালোকে তাত দেখিছে ফৰেষ্ট গাৰ্ড, গেম ৱাচাৰ, কনষ্টেবল UB ইন AP আৰু 10+2 আৰু ইকুইভেলেণ্ট এক্সামিনেশ্যন পাছ ফৰ ৰিকগনাইজ বৰ্ড অফ ভেকেঞ্চিল। আৰু তেওঁলোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন 10+2 হ'ব লাগিব আপোনালোকৰ, আৰু 10+2 হ'লে এপ্লাই কৰিব পাৰিব। আৰু গেম ৱাচাৰ তেওঁলোকৰ ফিজিকেল টেষ্টৰ পিছতে ফিজিকেল পাছ কৰাৰ পিছত তেওঁলোকৰ আকৌ পুনৰ ৱাকিং টেষ্ট হ'ব। ৱাকিং টেষ্ট ল'ৰাৰ 20 কিলোমিটাৰ আৰু ছোৱালীৰ 16 কিলোমিটাৰ হ'ব। আৰু 26 কিলোমিটাৰটো 4 ঘণ্টাত কমপ্লিট কৰিব লাগিব। এইখিনি হ'ল আপোনালোকৰ গেম ৱাচাৰ মানে হেৰিখিনি সেইখিনি। গতিকে আপোনালোকে নিশ্চয় বুজি পাইছে। আৰু আছাম ফৰেষ্ট গাৰ্ডৰ যিটো ছিষ্টেম আছে ইকুইপমেণ্টেই হওক বা তেওঁলোকৰ ডিউটি পৰা আৰম্ভ কৰি যিমানখিনি গোটেই গেম ৱাচাৰ একেটাই কথা। গেম ৱাচাৰো 10+2 লাগিব, আছাম ফৰেষ্ট গাৰ্ডো 10+2 লাগিব, এইখিনি কোৱালিফিকেশ্যন। লগতে আছাম ফৰেষ্ট গাৰ্ডৰ যেনেকৈ ফিজিকেল টেষ্ট হয় গেম ৱাচাৰৰ একেদৰে ফিজিকেল টেষ্ট হ'ব। মানে
ৰানিঙেই হওক বা ৱাকিঙেই হওক দুইখিনি একেখিনি লাগিব আৰু চিলেবাছটো একেখিনিয়ে হ'ব আছাম ফৰেষ্ট গাৰ্ডৰ আৰু আছাম কি কয় তোমাৰ গেম ৱাচাৰৰ। গতিকে চিষ্টেমটো তেনেকুৱা হয় আৰু এইটো কথা নহয় যে অকল আপোনালোকৰ ডিউটি আছাম ফৰেষ্ট গাৰ্ডৰ লগত যিখিনি চিষ্টেম হয় ডিউটি ছেইম চিষ্টেম আছাম গেম ৱাচাৰো হয়। অকল বন্যপ্ৰাণীৰ লগতে বুলি নহয়, তেওঁলোকক অথৰিটিয়ে যিটো বিভাগত ডিউটি লগায় তেওঁলোকৰ তাতে ডিউটি হ'ব। তো কথাখিনি বেছিকেলি এইখিনিয়ে হয়, ইয়াতকৈ আৰু বেছি তেনেকুৱা কোনো তথ্য নাই। আপোনালোক যিমানখিনি মই জানো আপোনালোকৰ ওচৰত মই আগবঢ়ালোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু সকলো ভালে থাকক। ধন্যবাদ।